নলবাৰীত চুৰ ডকাইতৰ সন্ত্ৰাস অব্যাহত। নলবাৰীৰ ঘগ্ৰাপাৰত চাঞ্চল্যকৰ ডকাইতি। নলবাৰী আৰক্ষীলৈ যেন কেৰেপ নকৰে চুৰ ডকাইতে। দিনক দিনে নলবাৰী জিলাত বৃদ্ধি পাবলৈ ধৰিছে চুৰি ডকাইতিৰ ঘটনা। নলবাৰী আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই ডকাইতে প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত সংগত কৰি আহিছে লুটপাটৰ ঘটনা। এইবাৰ ডকাইতৰ টাৰ্গেট হ'ল ঘগ্ৰাপাৰাৰ বংশী বৈশ্যৰ ঘৰখন। গ্ৰামোন্নয়নৰ পঞ্চায়ত সচিব এজন বংশী বৈশ্য। বুধবাৰে ভতিজীৰ বিয়া খাবলৈ বুলি দিনৰ ভাগতে ওলাই গৈছিল বংশী বৈশ্যৰ পৰিয়ালটো। নিশা 8 বজাত ঘূৰি আহি দেখে প্ৰথম পিছফালৰ যিখন দুৱাৰ একদম লকষ্টক গোটেইখিনি ভাঙিছে, এলড্ৰপ চেলড্ৰপ গোটেইখিনি ভাঙিছে। তাৰপিছত নেক্সট 2 নম্বৰ দৰ্জাখনৰ এলড্ৰপবিলাক ভাঙি পেলাইছে, ভাঙি সোমাইছে। তাৰপিছত সেইটো তাত এটা হেৰি আছিল, গডৰেজ আছিল, সেইটো ভাঙিছে। ভিতৰৰ এটা গডৰেজ আছিল, সেইটো ভাঙিছে। আৰু 2 নম্বৰ ৰুমটোত এটা গডৰেজ আছিল, সেইটো ভাঙিছে। শ্ব'কেছ এটা আছিল, সেইটো ভাঙিছে। সন্মুখৰ যি দুখন দুৱাৰ আছে, সেই দুৱাৰ দুখনৰ লক দুটা ভাঙিছে আৰু গ্ৰিলৰ তলাটো ভাঙিছে। হয়, ফুট গধূলিতেই নলবাৰী ঘগ্ৰাপাৰাৰ বংশী বৈশ্যৰ ঘৰখনত লুটপাট চলালে ডকাইতে। লুটি লৈ গ'ল নগদ ধন, সোণৰ অলংকাৰ। বংশী বৈশ্যৰ মতে ঘটনাত জড়িত বাহিৰৰ লোক। এনে এইখিনিত মোৰ যিখিনি আমাৰ এই লাইনটোত আমি 5 ঘৰ মানুহ আছোঁ, এই 5 ঘৰ মানুহত আমাৰ কোনো ধৰণৰ শত্ৰুতা নাই। গোটেইকেইটা নিজা নিজা কৰ্ম কৰিছে, খায়। এটা LICৰ এজেণ্ট আছে, এটা পুলিচ বিষয়া আছে, পুলিচত কাম কৰা মানুহ এটা আছে, হেডমাষ্টাৰ এটা আছে। গতিকে এইখিনি মানুহ মোৰ মুঠে সন্দেহ নহয়, হ'লে বাহিৰা মানুহৰে সন্দেহ হ'ব। এইটো বাহিৰা মানুহে কৰিছে। ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত ঘগ্ৰাপাৰা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।